প্ৰতিদিন টাইমক মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান চ্যালেঞ্জ একসেপ্টেড যোৱা বছৰ আমি 1 কোটি গছ পুলি ৰুইছিলোঁ কিন্তু কেইটামান জায়গাত স্যার এটাও নাই হেতু বঙাইগাঁৱে ক আপুনি নাহৰকটিয়ে ক বা জুহাতে ক যে য'ত নাই বুলি কৈছে আপোনালোকে মোৰ লগত এবাৰ ওলাব গছ পুলিটো মানুহৰ ঘৰত ৰুইছিলে 3.5 লাখ পুলি ৰুইছিলে আপুনি তাতেও গৈ চাই আহিব গছ পুলি আছে নে নাই আৰু তাৰ পিছত যদি কথাটো ভুল হয় তেতিয়া কিন্তু আপোনালোকে ক্ষমা খুজিব লাগিব প্ৰতিদিন টাইমক মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান যোৱা বছৰ আমি 1 কোটি গছ পুলি ৰুইছিলোঁ 95% গছ পুলি জীয়াই আছে সেইটো আটাইতকৈ ডাঙৰ সফলতা আপুনি মানুহৰ ঘৰত গৈছিলে গছ পুলিটো মানুহৰ ঘৰত ৰুইছিলে 3.5 লাখ পুলি ৰুইছিলে আপুনি তাতেও গৈ চাই আহিব গছ পুলি আছে নে নাই মোৰ লগত বলক কিয় ইমান নিগেটিভ কিয় মনটো সেইকাৰণে মোৰ লগত নাহৰকটিয়াত গ'লে মই গছ পুলি কেডাল চাব যাম আপোনালোক মোৰ লগত ওলাব আৰু তাৰ পিছত যদি কথাটো ভুল হয় তেতিয়া কিন্তু আপোনালোকে ক্ষমা খুজিব লাগিব হ'ব চ্যালেঞ্জ একসেপ্টেড স্থান 1 ওদালগুৰিৰ ভৈৰৱকুণ্ড প্ৰায় এবছৰ পূৰ্বে ভৈৰৱকুণ্ডত একেলগে 10 লাখ গছ পুলি ৰোপণ কৰা হৈছিল এনেদৰে আৰু এয়া বৰ্তমানৰ পৰিস্থিতি গছপুলি দূৰৈৰে কথা ইয়াত অপতীৰ্ণৰ জংঘলৰ বাদে আজি একো নাই স্থান 2 নগাঁৱৰ ৰাঙলুৰ খাতুন চাহ বাগিচা ইয়াত ৰোপণ কৰা হৈছিল 500 গছপুলি বৰ্তমান ইয়াৰে 50% গছপুলি মৰি গৈছে বাকি ৰোৱা গছপুলিসমূহ প্ৰতিপালনৰ অভাৱত শীঘ্ৰেই মৰি যোৱাৰ আছে সম্ভাৱনা মানে গছপুলিকেইটা ডাঙৰ ইমান হোৱা নাই আৰু আমাক কিবা এটা দিব কথা আছিল আমাক দিয়া নাই আমি যত্ন কৰিবলৈ নোৱাৰিলোঁ তেনেকুৱা চৰকাৰে গছপুলি ৰুৱে দায়িত্ব সামৰিলে নেকি সামৰিলে ৰুই পেলাই দায়িত্ব সামৰিলে স্থান 3 মানকাছৰৰ মলাখোৱা গাঁও পঞ্চায়ত এই ক্যাম্পাছটোৰ চাৰিওফালে কিন্তু শতাধিক গছপুলি ৰোপণ কৰা হৈছিল বৰ্তমান গছৰ কোনো চিনচাপ নাই চৰকাৰক এই কাৰণে ধিক্ষাৰ বা গৰিহণা জনাব লাগিব যে কেৱল গছপুলি এই নিষ্পাপ সৰু সৰু গছপুলিবিলাক মানে ৰোপণ কৰাৰ পিছত যে আপোনালোকে দায়িত্ব সামৰিছে আৰু গছবিলাকৰ অৱস্থা কেনেকুৱা হৈছে এতিয়া আছেনে নাই আপুনি আজি আহি নিজে দেখিবলৈ পাইছে যে এখন গছপুলিও নাই স্থান 4 নলবাৰীৰ মাধৱপুৰ এইখন ৰাজহুৱা খেলপথাৰতে বৃহৎ জনসভা অনুষ্ঠিত কৰি ৰোপণ কৰা গছপুলিৰো এতিয়া অৱস্থা তথৈবচ অতীতক বাৰু পাহৰিলো এয়া বৰ্তমান যোৰহাটৰ উত্তৰ পশ্চিম খণ্ড প্ৰাথমিক শিক্ষা বিষয়ৰ কাৰ্যালয়ৰ সন্মুখৰ দৃশ্য দ্বিতীয় পৰ্যায়ৰ অমৃত বৃক্ষ আন্দোলনৰ বাবে ৰোপণ কৰিবলৈ বুলি অনা গছপুলিসমূহ এনেদৰে ৰ'দত পৰি নষ্ট হৈ যোৱাৰ ফলত গছপুলি নিবলৈ আহি মূৰে কপালে হাত দিব লগা হৈছে শিক্ষকসকলে ফৰেষ্টৰ ফালৰ পৰা দিছিলে কিন্তু ইয়াত অৱস্থাই নাই গছপুলি আপোনালোকে এইখিনি নি ৰুবকৈ পাৰিবনে এইখিনি ৰুবকৈ নোৱাৰে কিন্তু এয়া চৰকাৰৰ অপচয় আৰু ধন অপচয় এয়া পাৰিবনে দাদাখিনি ৰুবগৈ ৰোৱা উপযোগী হৈ থকা নাই আৰু তাৰ পিছত যদি কথাটো ভুল হয় তেতিয়া কিন্তু আপোনালোকে ক্ষমা খুজিব লাগিব ক্ষমা এতিয়া কোনে খুজিব সেয়া ৰাইজে বিচাৰ কৰিব ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন